নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেললৈ। আজি মই লৈ আহিছোঁ আপোনালোকলৈ মোৰ হাতৰ চিলাই 2 নম্বৰৰ কাপোৰযোৰ, আৰু মই এয়া কৰি আছোঁ চিলাই। যিহেতু মই প্ৰথম শিকি এযোৰ কাপোৰ কৰিলোঁ আৰু এয়া 2 নম্বৰযোৰ কৰি আছোঁ। ভাবিছোঁ ভিডিঅ'টো আপোনালোককো দেখুৱাওঁ, কাপোৰটো কেনেকুৱা লাগিছে আৰু ফুলটো কেনেকুৱা লাগিছে। যিহেতু আমি গৃহিণীসকলে ৰন্ধা বঢ়া আৰু ল'ৰা ছোৱালীৰ কামৰ উপৰিও ঘৰত যদি আমি কিছুমান কাম হাতত লওঁ, সঁচাকৈ বহুত মনটো ভাল লাগে। আমি এনেদৰে হাতৰ চিলাই কৰিব পাৰোঁ আৰু লগতে আমি কাটিঙো শিকিব পাৰোঁ আৰু আমি তাঁতো ব'ব পাৰোঁ। তেনেকৈ আমি 2 পইচা ইনকম কৰিব পাৰোঁ, নহয়নে? আৰু এয়া মই যিহেতু প্ৰথম শিকিছোঁ, আৰু যদি কাৰোবাক কৰি দিব লাগে তেতিয়াহ'লে মই কৰি দিব পাৰিম। আপোনালোকক দেখুৱাইছোঁ। যদি চিলাই ভাল দেখে আপোনালোকে কোনোবাই মোক অৰ্ডাৰ কৰিব পাৰিব চিলাই কৰি দিবলৈ। প্ৰথমতে মই নিজেই কৰি পেলাই নিজেই পিন্ধি আপোনালোকক দেখুৱাইছোঁ, আৰু যদি ভাল লাগে তেতিয়াহ'লে মোলৈ কমেণ্টত জনাব কাপোৰযোৰ কেনেকুৱা লাগিছে। আৰু ইয়াৰ পিছতো মই আৰু কেইবাযোৰ কাপোৰ আনি থৈছোঁ, তাত চিলাই কৰিম। আৰু এই ফুলটো মই 2 যোৰত কৰিলোঁ, আৰু পিছৰ কেইযোৰত কিন্তু অলপ বেলেগ ফুল কৰিম। এই পখিলা ডিজাইনটো মোৰ খুব ভাল লাগিছে, গতিকে 2 যোৰত কৰি পেলালোঁ। আৰু আপোনালোকৰো এই পখিলা ডিজাইনটো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে মোক কমেণ্টত জনাব। আৰু মোৰ অলৰেডি কাপোৰযোৰ হৈ গৈছে বনাই। আপোনালোকক কাপোৰযোৰৰ এয়া প্ৰথমতে মেখেলাখন দেখুৱাইছোঁ, আৰু বটল গ্ৰীণত পখিলা ডিজাইনটো কৰিছোঁ। আৰু যিহেতু মই কেইবাটাও ডিজাইন লৈছিলোঁ কাপোৰযোৰত কৰিবলৈ, কিন্তু মোৰ পখিলা ডিজাইনটো খুব ভাল লাগিছে। আগতেও মই এযোৰ বগা কাপোৰ কৰিছিলোঁ, সেইযোৰতো মই পখিলা ডিজাইনটোকে কৰিলোঁ, আৰু তেতিয়াই মোৰ মানে এই ডিজাইনটো খুব ভাল লাগিছে। সেই গতিকে এই গ্ৰীণ কাপোৰযোৰতো এইটো ডিজাইনে কৰিলোঁ। বিশেষকৈ মানে কি, গ্ৰীণ কাপোৰত কালাৰ মিলাবলৈ অলপ প্ৰব্লেম এটা হয়, চব কালাৰ মানে জিলিকি নুঠে। তথাপিতো মই মিলাই মেলি দিলোঁ কালাৰকেইটা। আৰু আপোনালোকে জনাবচোন কালাৰকেইটাৰ লগত মেখেলাখনৰ ফুলটো আৰু কালাৰ সকলো মিলাই কেনেকুৱা লাগিছে জনাব। আৰু বেছি বুটা দিয়া নাই, মই ওপৰলৈ এয়া 2 লাইন বুটা দি পেলাই মেখেলাখন অলপ চিম্পুলতে ৰাখিলোঁ। আৰু এতিয়া মই চাদৰখন আপোনালোকক দেখুৱাই দিছোঁ। আৰু চাদৰখনতো মানে মই 4 চুকত 4টা পখিলা কৰি দিয়া নাই, অকল এটা চুকত পখিলাটো অলপ বেলেগ ধৰণে কৰি দিছোঁ। আগৰ মেখেলাত যিধৰণে কৰিছোঁ পখিলাটো মানে তেনেধৰণে কৰা নাই। অলপ মেখেলাখনৰ চিলাইতকৈ মানে চাদৰৰ যিটো পখিলাৰ চিলাই সেইটো মই অলপ ডাঠকৈ কৰি দিছোঁ। আৰু লগতে এয়া বুটা দিছোঁ চাদৰখনত, আৰু ছাইডটো এইটো ডিজাইনত দিছোঁ। চাই পেলাই ক'ব আপোনালোকে কেনেকুৱা লাগিছে। আৰু কাপোৰযোৰ মানে কি, 4টা যদি চুকতে 4টা পখিলা দি দিওঁ মানে কাপোৰযোৰ বেছি হেভি দেখাব। বেছি হেভি হ'লেও ভাল নালাগে কাপোৰবোৰ, অলপ মানে চিম্পুল হৈ থাকিলে বেছি ভাল লাগে মোৰ। আৰু সেইকাৰণে মই এটা চুকতে এনেকৈ পখিলা এটা দি পেলাই আৰু বাকীখিনিত এনেধৰণে ডিজাইন দি পেলাই কাপোৰযোৰ সম্পূৰ্ণ কৰিলোঁ। আৰু এই মোৰ গ্ৰীণত কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। আৰু এইযোৰ হৈছে মোৰ দ্বিতীয় হাতৰ চিলাই কাপোৰ। আৰু লগতে মই যিযোৰ কাপোৰ মানে যিটো কাপোৰ লৈছোঁ সেই তেনেকুৱা কাপোৰে মই চিম্পুল এযোৰ পিন্ধি আছোঁ। আৰু লগতে এইযোৰ আনি থৈছোঁ, এই ব্লু কালাৰযোৰ আকৌ মই এনেদৰে বনাম, কিন্তু পখিলা ডিজাইনটো নকৰোঁ। আৰু যিহেতু 2 বাৰ কৰিলোঁ, বেলেগ চিলাই কৰিম। সেইযোৰ পাৰিলে মই ভিডিঅ' এই প্লেইনৰ কাপোৰবোৰ যেতিয়া কিনিবলৈ যাওঁ তেতিয়া মানে কি হয়, গোটেই ৰঙৰ কাপোৰবোৰে পচন্দ হয়। কোনযোৰ কিনো কোনযোৰ নিকিনো এনেকুৱা নিচিনা লাগে, আৰু গোটেইবোৰে যেন কিনি আনিম এনেকুৱা নিচিনাই লাগে। আৰু মই যিকেইটা কালাৰ এতিয়া পচন্দ কৰি পেলাই এয়া আনিছোঁ, আপোনালোকে কেনেকুৱা লাগিছে জনাব। এতিয়া মই আপোনালোকৰ কাপোৰযোৰ পিন্ধি দেখুৱাম আৰু কেনেকুৱা লাগিছে জনাব। কিন্তু একেবাৰে মই কাপোৰযোৰ মানে খুব লৰালৰিকৈ কৰি উলিয়ালোঁ। গৰম বন্ধত মানে শ্বিলঙলৈ ফুৰিবলৈ যাম আৰু তাত পিন্ধিমগৈ বুলি, আৰু মই অৱশেষত শ্বিলং গৈ আপোনালোকক দেখুৱাই আছোঁ। আৰু অৱশেষত আহি পেলাই এয়া শ্বিলঙৰ পৰা আপোনালোকক কাপোৰযোৰ পিন্ধি মই ভিডিঅ'ত দেখুৱাই আছোঁ। আৰু কাপোৰযোৰ পিন্ধি পেলাই এতিয়া অলপ ফুৰি আহোঁগৈ। লগতে ভাবিলোঁ কাপোৰযোৰ পিন্ধি পেলাই আপোনালোকক ভিডিঅ'টো দিম বুলি যিহেতু কৈছিলোঁ, আৰু সেইকাৰণে আপোনালোকক এয়া ভিডিঅ'কৈ দেখুৱালোঁ। কেনেকুৱা লাগিছে জনাব। মই যেন এই চাদৰ মেখেলাযোৰ পিন্ধি ভিডিঅ' কৰি আছোঁ, আৰু কাষৰ মানুহবোৰে মানে খুব চাই আছে, সেইকাৰণে লাজো লাগিছে। তথাপিতো ভিডিঅ' বনাই আছোঁ, কথা নাই বাৰু। আৰু লগতে এতিয়া ফুৰিবলৈ যাওঁ। এতিয়া দিনটোৰ কাৰণে ওলাইছোঁ ফুৰিবলৈ আমি। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ, আৰু আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। সকলোকে বাই বাই জনালোঁ।